ভয় লাগি আহিছিল আমাৰ ভৱিষ্যত প্ৰজন্মটো কোন দিশে যাব। ইমান ঘৃণা, ইমান হিংসা, ইমান বিদ্বেষ, ইমান বিশৃংখলতাৰ মাজত যদি ৰাজনৈতিক পৰিৱেশ এটা, ৰাজনৈতিক বাতাবৰণ এটা সদায় বৰ্তি থাকিবলৈ হয়, তেতিয়া উত্তৰ প্ৰজন্মৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ। আমি প্ৰগতিৰ কথা, আমি উন্নতিৰ কথা, আমি আগবাঢ়ি যোৱাৰ কথাবোৰ মাতিব এনে পৰিৱেশত নোৱাৰো। কেৱল কাজিয়া, পেচাল, হিংসা, হত্যাৰ মাজত উন্নয়নৰ কথা, ভাল পোৱাৰ কথা পতাটো সম্ভৱ হৈ নাথাকে। এনে এটা পৰিৱেশ সলনি কৰিব লাগিব। এনে এটা পৰিৱেশ সলনি কৰিবলৈ কোনোবা ওলাই আহিব লাগিব, আৰু সেইবাবে মই ওলাই আহিছো। মোৰ এই যাত্ৰা কঠিন, মই জানো এই যাত্ৰা সহজ নহয়, কাৰণ সকলোৱে যেতিয়া সুবিধাবাদৰ পক্ষত স্থান লয়, সকলোৱে যেতিয়া স্থিতাৱস্থাৰ পক্ষত স্থান লয়, শাসকৰ লগত খোজ মিলাই চলে, তেনে এটা অৱস্থাত এনে কণ্টকাকীৰ্ণ পথ লৈ যাবলৈ নিশ্চয় দূৰলৈ যাব লাগিব, নিশ্চয় কষ্টৰে যাব লাগিব, কিন্তু মই যাম। সেই দূৰ, সেই কষ্ট, সেই বাধা বিঘিনি অতিক্ৰম কৰি মই এই সুবিধাবাদৰ বিপৰীতে আস্থাৰ ৰাজনীতিৰ পথাৰখনত খোজ দিব বিচাৰিছো। ঘৃণা, বিদ্বেষ, হিংসা, বিশৃংখলতাৰ ৰাজনৈতিক পৰিৱেশটোৰ বিপৰীতে মই আস্থাৰ ৰাজনীতি কৰিব বিচাৰিছো, বিশ্বাসৰ ৰাজনীতি কৰিব বিচাৰিছো। এই ঘৃণা, বিদ্বেষৰ পৰিৱেশত মই প্ৰেম আৰু ভাল পোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। মানুহে মানুহক ভাল পোৱাৰ ৰাজনীতি কৰিব খুজিছো। হাতে হাত ধৰি সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰতিটো স্তৰৰ মানুহক একে লগত সমান খোজেৰে আগবঢ়াই লৈ যোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। মই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো এনে এটা অৱস্থালৈ যোৱাটো বিচাৰিছো, য'ত আমি সমস্যাৰ কথা কওঁ, সমস্যাৰ সমাধানৰ কথা কওঁ, য'ত উত্তৰ প্ৰজন্মই সুৰক্ষিত ভৱিষ্যত এটা কেনেদৰে পাব, য'ত শান্তি কেনেদৰে বৰ্তি থাকিব, য'ত আস্থা কেনেদৰে বৰ্তি থাকিব, বিশ্বাস কেনেদৰে বৰ্তি থাকিব, সেই কথাবোৰ আলোচনা হ'ব। য'ত শিক্ষাৰ কথা আলোচনা হ'ব, স্বাস্থ্যৰ কথা আলোচনা হ'ব, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথা আলোচনা হ'ব, ব্লিংকিট জমেটত কাম কৰা ল'ৰাজনৰ পৰা খেতি কৰা মানুহজন স্বাৱলম্বী হ'বলৈ চেষ্টা কৰি থকা প্ৰতিজনী ছোৱালী, প্ৰতিটো ল'ৰাৰ সমস্যাবোৰ, আমাৰ গৃহিণীসকলৰ সমস্যাবোৰ, শিক্ষিত প্ৰজন্মৰ, নৱ প্ৰজন্মৰ সমস্যাবোৰ কিদৰে সমাধান হ'ব তাৰ কথা আলোচনা হ'ব। কেৱল ইজনে সিজনক গালি পাৰি হিংসাৰ নামত, ধৰ্মৰ নামত, জাতি ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতিৰ বিপৰীতে শংকৰদেৱ গুৰুজনাই দেখাই থোৱা বাটেৰে আৰু বাণীৰে সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে হাতে হাত ধৰি একতাৰ ৰাজনীতি কৰিব বিচাৰিছো। এই ৰাজনৈতিক ক্ষেত্ৰত মই জানো যে আজিৰ প্ৰজন্মই বিচৰা